নমস্কাৰ বন্ধুসকল, এক্সাম হাব ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ অসম ভূগোলৰ লগত জড়িত কিছুমান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন, যিসমূহ প্ৰশ্ন অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত আহি থাকে। তো পলম নকৰি সোনকালে আৰম্ভ কৰোঁ আহক। তো আজিৰ আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, হাউ মেনি ৰামচাৰ চাইটছ আৰ দেয়াৰ ইন আছাম? অৰ্থাৎ অসমত কিমান ৰামচাৰ চাইট আছে? এ 3, বি 2, চি 1, ডি 5। আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1। আমাৰ দ্বিতীয় প্ৰশ্নটো হৈছে, বৰনাদী ৱাইল্ড লাইফ চেঞ্চুৰী ইজ চিটুৱেটেড এট, অৰ্থাৎ বৰনাদী বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? এ দৰং, বি ওদালগুৰি, চি মৰিগাঁও, ডি কামৰূপ। আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ওদালগুৰি, অৰ্থাৎ ওদালগুৰি জিলাত বৰনাদী ৱাইল্ড লাইফ চেঞ্চুৰী অৱস্থিত। আজিৰ আমাৰ তৃতীয় প্ৰশ্নটো হৈছে, ওৰাং নেশ্যনেল পাৰ্ক ৱাজ ডিক্লেয়াৰ্ড এজ এ নেশ্যনেল পাৰ্ক ইন, অৰ্থাৎ ওৰাং ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল এ 1990 চন, বি 1991 চন, চি 1999 চন, ডি 2000। আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1999 চন। আমাৰ 4 নম্বৰ প্ৰশ্নটো হৈছে, হুইচ নেশ্যনেল পাৰ্ক অফ আছাম ইজ ফেমাছ ফৰ পিগমি হক, অৰ্থাৎ নলগাহৰি? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান নলগাহৰিৰ বাবে বিখ্যাত? এ নামেৰি ৰাষ্ট্ৰীয় উদ্যান, বি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, চি মানাহ ৰাষ্ট্ৰীয় উদ্যান, ডি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মানাহ ৰাষ্ট্ৰীয় উদ্যান। আমাৰ 5 নম্বৰ প্ৰশ্নটো হৈছে, দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক অফ আছাম ইজ, অৰ্থাৎ অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন? এ ওৰাং ৰাষ্ট্ৰীয় উদ্যান, বি নামেৰি ৰাষ্ট্ৰীয় উদ্যান, চি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, ডি ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ওৰাং ৰাষ্ট্ৰীয় উদ্যান। আমাৰ 6 নম্বৰ প্ৰশ্নটো হৈছে, হু ইজ কল্ড দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ বন মানুহ বুলি কাক কোৱা হয়? এ মেধা পাটকাৰ, বি চন্দ্ৰী প্ৰসাদ ভাট, চি যাদৱ পায়েং, ডি সুন্দৰলাল বাহুগুণা। আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যাদৱ পায়েং। আমাৰ 7 নম্বৰ প্ৰশ্নটো হৈছে, ইন বাংলাদেশ ৰিভাৰ ব্ৰহ্মপুত্ৰ ইজ নন, অৰ্থাৎ বাংলাদেশত ব্ৰহ্মপুত্ৰ নদী কি নামে জনা যায়? এ গংগা নদী, বি যমুনা নদী, চি মেঘনা নদী, ডি পদ্মা নদী। আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যমুনা নদী নামেৰে জনা যায়। আমাৰ 8 নম্বৰ প্ৰশ্নটো হৈছে, দ্য ষ্টেট অফ একুৱাটিক এনিমেল অফ আছাম ইজ, অৰ্থাৎ অসমৰ ৰাজ্যিক জলজ প্ৰাণী কোনটো? এ পেংগুইন, বি শিহু, চি দেওহাঁহ, ডি চাৰ্ক। আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শিহু। আমাৰ 9 নম্বৰ প্ৰশ্নটো হৈছে, হোৱাট ইজ দ্য লংটিটিউড এণ্ড লেটিটিউড এক্সটেণ্ট অফ আছাম, অৰ্থাৎ অসমৰ দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ বিস্তাৰ কিমান? আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 89 ডিগ্ৰী 42 মিনিট ইষ্ট টু 96 ডিগ্ৰী ইষ্ট এণ্ড 24 ডিগ্ৰী 8 মিনিট নৰ্থ টু 28 ডিগ্ৰী 2 মিনিট নৰ্থ। আমাৰ 10 নম্বৰ প্ৰশ্নটো হৈছে, আছাম শ্বেয়াৰ্ছ ইটছ মেক্সিমাম ইণ্টাৰষ্টেট বাউণ্ডেৰী উইথ হুইচ ষ্টেট? অসমে নিজৰ সৰ্বাধিক আন্তঃৰাজ্যিক সীমা কোন ৰাজ্যৰ সৈতে ভাগ বতৰা কৰে? এ অৰুণাচল প্ৰদেশ, বি মেঘালয়া, চি নাগালেণ্ড, ডি মণিপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মেঘালয়া। যদি আপোনালোকে আজিৰ আমাৰ ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।